মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি তোমালোকৰ উপপাদ্য 10.1 মানে তোমালোকৰ বৃত্ত চেপ্টাৰৰ চেপ্টাৰ 10 বৃত্তৰ তোমালোকৰ উপপাদ্য 10.1 আৰু 10.2 এটো ভিডিওত আলোচনা কৰিম। ঠিক আছে, তোমালোকে হাফ ইয়াৰলি এক্সামত অলৰেডি দেখা পাইছা যে উপপাদ্য আহে, তোমালোকৰ উদাহৰণ আহে, তো সেই কাৰণে মই উদাহৰণ উপপাদ্য গোটেইখিনি মই সলিউশন কৰি দি আছো। ঠিক আছে, তোমালোকে চাই থাকিবা। So, উপপাদ্য 10.1 উপপাদ্য 10.1 পেজ নাম্বার তোমালোকৰ পেজ নাম্বার 202। ঠিক আছে, তোমালোকৰ ছবিটো হল এনেকুৱা, মই এনেকে এক্সট্ৰা আঁকি লৈছো। ঠিক আছে, এটা বৃত্তৰ সমান জাবৰৰ কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে। সমান জাবৰ চোৱা, ইয়াতে তোমালোকৰ যা কোণটো আছে এ বি এটা যায় আছে, তোমালোকৰ সি ডি এটা যায় আছে, এই দুটা তোমালোকক সমান দিয়ে আছে। ঠিক আছে, এই সমান জাবৰে কেন্দ্ৰত কি কৰিছে, সমান কোণ উৎপন্ন কৰে। ঠিক আছে, এইটো তোমালোকক প্ৰমাণ কৰিব দিছে। চাবা, এনেকে লিখিবা যে ও কেন্দ্ৰীয় বৃত্তৰ তোমালোকৰ কি দিয়া আছে যে এ বি সমান সমান সি ডি দুটা যা, তোমালোকৰ এইটো দিয়া আছে। ঠিক আছে, গিভেন লিখিব পাৰা বা বিশেষ সূত্র লিখিব পাৰা বা দিয়া আছে লিখিব পাৰা। বিশেষ সূত্র বা দিয়া আছে, যিটো তোমালোকৰ ভাল লাগে। ঠিক আছে, এতিয়া তোমালোকৰ কি দিয়া আছে যে এ বি আৰু সি ডি সমান। এতিয়া আমি প্ৰমাণ কৰিব লাগে তোমালোকক কি প্ৰমাণ কৰিব লাগে, সমান কোণ উৎপন্ন কৰে। সমান কোণ মানে তোমালোকৰ দেখাব দিছে যে এংগেল এইটো কোণ এ ও বি ইকুৱেল টু তোমালোকক দেখাব দিছে এইটো কোণ চি ও ডি এই দুটা তোমালোকক প্ৰুভ কৰিব দিছে। চোৱা, প্ৰমাণটো চাবা। আমি প্ৰথমতে এই ত্ৰিভুজটো লম। ত্ৰিভুজৰ নামটো তোমালোকৰ ছবিটো মই এক্সট্ৰাকে আঁকি দিলো, ও এ বি। আৰু এটা তোমালোকৰ ত্ৰিভুজ আছে, সেইটো হল ও চি ডি। ঠিক আছে, এতিয়া ত্ৰিভুজ তোমালোকৰ ইয়াৰ নাম লম ও এ বি, আৰু ত্ৰিভুজ তোমালোকৰ এইটো ত্ৰিভুজৰ নাম কি হ'ব ও চি ডি। এই দুটা ত্ৰিভুজৰ পৰা তোমালোকে কি পাবা, ত্ৰিভুজ দুটাৰ পৰা তোমালোকে পাই যাবা যে আমাক প্ৰশ্নত দিয়া আছিল যে এ বি সমান সমান তোমালোকৰ চি ডি। ঠিক আছে, এটা আমাক প্ৰশ্নত দিয়া আছিল। এতিয়া নেক্সট চাবা তোমালোকে ও এ সমান সমান আমি লিখিব পাৰো ও চি। চোৱা, কিয় ও এ আৰু ও চি সমান হল, তোমালোকৰ এটা বৃত্তৰে ব্যাসাৰ্ধ, এইটোও তোমালোকৰ ব্যাসাৰ্ধ, এইটোও তোমালোকৰ ব্যাসাৰ্ধ, সেই কাৰণে সমান হল। এতিয়া নেক্সট চাবা, আমি লিখিম ও বি সমান সমান ও ডি। কিয় সমান হৈছে, একেটা কাৰণতে, তোমালোকৰ এইটোও তোমালোকৰ ব্যাসাৰ্ধ, এইটো ব্যাসাৰ্ধ। ঠিক আছে, এতিয়া আমি লিখি দিম যে ব্যাসাৰ্ধ হল, এইটো তোমালোকৰ ব্যাসাৰ্ধ আৰু এইটো তোমালোকক প্ৰশ্নত দিয়া আছিল। এতিয়া এই তিনিটাৰ পৰা তোমালোকে কব পাৰিবা যে ত্ৰিভুজ দুটা কি হব, সৰ্বসম বা সৰ্বাংগসম তোমালোকৰ ত্ৰিভুজ ও চি ডি কি বিধিমতে, তোমালোকৰ তিনিওটাই বাহু এছ 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 বিধিমতে। এতিয়া চিপি চিটি বা করস্পন্ডিং তোমালোকৰ একে একে দেখা কোণ বিলাক তোমালোকৰ কি হব, আমাৰ সমান হব। আমি কব পাৰো অতএব এংগেল এ ও বি তোমালোকৰ সমান সমান আমি লিখিব পাৰো চি ও ডি। এইটো তোমালোকৰ প্ৰুফটো কমপ্লিট হল। ঠিক আছে, এইটো তোমালোকৰ প্ৰুফ কমপ্লিট হল। এতিয়া উপপাদ্য 2ৰ কাৰণে তোমালোকে উপপাদ্য 10.2 চোৱা, উপপাদ্য 10.2 পেজ নাম্বাৰ হ'ব তোমালোকৰ 203। ঠিক আছে, এতিয়া উপপাদ্য
কি দিয়া আছে উলটাটো দিয়া আছে ইয়াৰে তোমালোকৰ বিপৰীতটো দিয়া আছে চোৱা তোমালোকে যে কি কৈছে যে যদি এটা বৃত্তৰ যায় কেন্দ্ৰত উৎপন্ন কৰা কোণবোৰ সমান তেন্তে জাবৰ পৰস্পৰ সমান চাবা এই একেটা ছবিতে হ'ব তোমালোকৰ মই ইয়াতে অলপ বেলেগকে আঁকি লৈছো কাৰণ ইয়াতে অলপ মই লেতেৰা কৰিছো সেই কাৰণে এটো মই এক্সট্ৰাকে আঁকি লৈছো ঠিক আছে এতিয়া তোমালোকৰ প্ৰথমতে বিশেষ সূত্ৰ বা দিয়া আছে লিখিব পৰা দিয়া আছে তোমালোকৰ এই যে এই কোণটো আৰু এই কোণটো তোমালোকক সমান দিয়া আছে অকেন্দ্ৰীয় বৃত্তৰ এংগেল এ ও বি সমান সমান তোমালোকক দিয়া আছে সি ও ডি এটো তোমালোকক দিয়া আছে এ ও বি আৰু সি ও ডি তোমালোকক দেখুৱাব লাগে বা প্ৰমাণ কৰিব লাগে তোমালোকৰ এই কোশ্চেনটোত ছবি দিয়া নাই ঠিক আছে তোমালোকে এইটো ছবি আঁকি লবা লাগে কি প্ৰমাণ কৰিব লাগে যে যা দুটা তোমালোকৰ সমান তাৰ মানে এ বি সমান সমান দেখাব দিছে সি ডিৰ লগত ঠিক আছে এতিয়া আমি আগৰ দৰে ত্ৰিভুজ দুটা কোন দুটা ত্ৰিভুজ লম ও এ বি আৰু তোমালোকৰ ও সি ডি এই ত্ৰিভুজ দুটা লম এতিয়া চাবা প্ৰমাণটো আমি ত্ৰিভুজ এটোৰ নাম লম ও এ বি আৰু ত্ৰিভুজ তোমালোকৰ ও সি ডি ডিৰ পৰা তোমালোকে কি পাই যাবা যে তোমালোকৰ ও এ সমান সমান আমি কি লিখিব পাৰো ও সি বা সি ও যেটো কোৱা তোমালোকৰ চোৱা ও এ এটো এটা ব্যাসাৰ্ধ আৰু ও সি তোমালোকৰ এটো ব্যাসাৰ্ধ তাৰ মানে সমান হ'ব ইয়াতে লিখি দিয়া ব্যাসাৰ্ধ ঠিক আছে নেক্সট 2 নম্বৰটো তোমালোকৰ যেটো কোণ দিয়া আছে এটো আমি লিখিম এ ও বি এংগেল এ ও বি সমান দিয়া আছে তোমালোকৰ কাৰ লগত সি ও ডিৰ লগত সি ও ডি এটো আমাক দিয়া আছে প্ৰদত্ত বা দিয়া আছে লিখিব পাৰা প্ৰদত্ত মানেও দিয়া আছে মানেও দিয়া আছে ঠিক আছে এতিয়া নেক্সট আমি লিখিম ও বি আৰু ও ডি চোৱা এই দুটাও তোমালোকৰ ব্যাসাৰ্ধ হয় তাৰ মানে লিখিব আমি যে ও বি ইকুয়াল টু ও ডি এটো তোমালোকৰ কি হ'ব ব্যাসাৰ্ধ হ'ব এতিয়া কি হল বাহু কোণ বাহু বা এস এ এস বিধি মতে তোমালোকে ক'ব পাৰিবা ত্ৰিভুজ ও এ বি তোমালোকৰ হৈ যাব সৰ্বাংগ সম তোমালোকৰ ত্ৰিভুজ ও সি ডি এটো হৈ যাব কি বিধি মতে তোমালোকৰ বাহু কোণ বাহু বা এস এ এস এটো বিধি মতে হৈ যাব এতিয়া সিপি সিটি মতে আমি কি করি ক'ব পাৰিম যে এটো চোৱা এটো বাহুৰ লগত ইয়াত আমি সমান দেখাইছো এটো বাহুৰ লগত এটো বাহু সমান দেখাইছো থাকিল কোনটো এটো আৰু এটো তাৰ মানে আমি লিখিব পাৰো যে এ বি ইকুয়াল টু সি ডি কি বিধি মতে সিপি সিটি ঠিক আছে তোমালোকৰ প্ৰুফ সো আগতত সিপি সিটি লিখা নহল এটাতো তোমালোকে সিপি সিটি লিখি দিবা সিপি সিটি ঠিক আছে ভিডিওটো ৰখাই তোমালোকে লিখি লবা ভিডিও চাই যদি ভাল পাইছা নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা চেনেলটোত নতুন আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি যাবা